ৰাইজৰ সেৱা কৰিবলৈ নাপাম বুলি কিছুমান টিকট বঞ্চিত প্ৰাৰ্থী আৰু টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলোৱে যে কেনেকুৱা কথা কিছুমান কৈছে নহয়। মুঠতে ৰাইজৰ সেৱা কৰিব নোপোৱাৰ দুখত তেওঁলোক অতি ম্ৰিয়মান হৈ পৰিছে। কোনোবাই লম্ফজম্ফ কৰিছে, কোনোবাই কান্দিছে, কোনোবাই মুকলিকৈ কৈছে চাই ল'ম কেনেকৈ কি কৰিব পাৰে। মুঠতে ইমান মানে তৰল কিছুমান কথা বতৰা আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। মনে মনে খুব হাঁহি উঠিছে। ইমান ডাঙৰ মানুহবিলাকৰ মাজত এনেকুৱা কিছুমান কথা। নমস্কাৰ। কিছুমান কথাত খুব মনে মনে হাঁহি উঠি আছে আৰু সেই কথাখিনি আপোনালোকলৈ আগবঢ়াই দিওঁ বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে জানেই, দেখিয়ে আছে বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট। মুঠতে চাৰিওফালে তামাম বিদ্ৰোহ। কি বিজেপি, কি এজিপি, কি কংগ্ৰেছ, কি ৰাইজৰ দল, মুঠতে তুমুল বিদ্ৰোহ। আৰু এই বিদ্ৰোহৰ আঁৰৰ কাৰণ এটাই, সেইটো হৈছে ৰাইজৰ সেৱা, দেশ সেৱা। আচৰিত লাগিছে ভাবি, ৰাইজৰ সেৱা কৰিবলৈ নাপাম বুলি কিছুমান টিকট বঞ্চিত প্ৰাৰ্থী আৰু টিকট প্ৰত্যাশী প্ৰাৰ্থী সকলোৱে যে কেনেকুৱা কথা কিছুমান কৈছে নহয়। মুঠতে ৰাইজৰ সেৱা কৰিব নোপোৱাৰ দুখত তেওঁলোক অতি ম্ৰিয়মান হৈ পৰিছে। কোনোবাই লম্ফজম্ফ কৰিছে, কোনোবাই কান্দিছে, কোনোবাই মুকলিকৈ কৈছে চাই ল'ম কেনেকৈ কি কৰিব পাৰে। মুঠতে ইমান মানে তৰল কিছুমান কথা বতৰা আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। মনে মনে খুব হাঁহি উঠিছে। ইমান ডাঙৰ মানুহবিলাকৰ মাজত এনেকুৱা কিছুমান কথা। এটা কথা কওকচোন, ৰাইজৰ প্ৰতিনিধি বা বিধায়ক এম এল এ মন্ত্ৰী হ'ব পাৰিলেহে অকল ৰাইজৰ সেৱা কৰিব পাৰি নেকি? মোৰ এটা মুকলি প্ৰশ্ন। এতিয়া ডাক্তৰ নাৰ্ছসকলে দিনে ৰাতে যি ৰোগীৰ চিকিৎসা কৰি আছে, তেওঁলোকে কি দেশ সেৱা কৰা নাই? ৰাইজৰ সেৱা কৰা নাই? শিক্ষকসকলে কি সেৱা কৰা নাই? বা ব্যৱসায়ীসকলে, দোকানীসকলে কি সেৱা কৰা নাই নেকি? সাংবাদিক, শিল্পী, সাহিত্যিকসকলে কি সেৱা কৰা নাই নেকি? সেৱা কৰিবলৈ কি অকল চৰকাৰী খৰচত ডাঙৰ গাড়ী কেইখনমান লৈ লগত বডিগাৰ্ড কেইজনমান লৈ দৌৰাদৌৰি কৰিলেহে কি দেশ সেৱা কৰিব পাৰিব নেকি? তাকো দেশ সেৱা কৰিবলৈ যাওঁতে লাখ কোটি টকা খৰচ কৰি দেশ সেৱা কৰিবলৈ যায়। আচৰিত কথা নে? মোৰ মুঠতে এটা কথা জানিবৰ খুব মন গৈছে। যিসকল ইতিমধ্যে বিধায়ক আছিল, এতিয়া প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, তেওঁলোকে 5 বছৰত কি সেৱা কৰিলে, কেনেকৈ সেৱা কৰিলে, কাক সেৱা কৰিলে, কিবা তেওঁলোকে এখন তালিকা দিব পাৰিবনে? কথাটো ভাবিবলগীয়া নহয় জানো? আৰু যিসকলে কৰি আছে, আকৌ টিকট পাইছে বা আকৌ তেওঁলোক মন্ত্ৰীয়ে বিধায়কৰ মানে যি আছে সম্ভাৱনা আছে, তেওঁলোকেনো কি সেৱা কৰিলে 5 বছৰত? কথাবোৰ ভাবিবলগীয়া নহয়নে? ইমান দেশ সেৱা কৰিবলৈ নাপায়, ইমান লম্ফজম্ফ, ইমান কন্দা কটা। তাৰপিছত যিকেইজন টিকট প্ৰত্যাশী আছিল, টিকটৰ পৰা এতিয়া বঞ্চিত হ'ল, মানে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল, তেওঁলোকে যেতিয়া খুব কান্দা কটা কৰিছে, গালি সপনি হাও দি একদম মানে কৰিছে, তাৰপাছত আকৌ দুজন মানে গৈ এটা ললিপপ দি মুখৰ ওচৰত সৰু ল'ৰাৰ নিচিনাকৈ বুজাইছে যে এনেকুৱা নকৰিবা, এনেকুৱা কৰিব নাপায়। তাৰপাছত আকৌ তেওঁলোকে কি কৰিছে, সামাজিক মাধ্যমতেই হওক বা সংবাদ মাধ্যমৰ আগত আকৌ তেওঁলোকে কৈছে যে যি হ'ল আমাৰ আৱেগ আহিছিলে, খং উঠিছিলে, সেইকাৰণে কিছুমান কথা কৈছিলে, আমি দলৰ লগতে আছোঁ, আমি দলৰ হৈ কাম কৰি যাম। কিবা এটা টোপ পোৱাৰ পিছত এই কথাবিলাক বৰ সঁচাকৈ হাঁহি উঠা কথা নহয়নে? ভাবকচোন, সীমান্তত এতিয়া সৈনিকসকলে দিনে ৰাতিয়ে পহৰা দি আছে, তেওঁলোকেওতো দেশ সেৱা কৰিছে। কি দেশ সেৱা কৰিবলৈ অকল বিধায়ক, মন্ত্ৰী, এম.এল.এ কিবা হ'ব লাগিব নেকি? মই কথাটো একেবাৰে বুজি পোৱা নাই। এইকেইদিন মনৰ মাজত অকল এটাই প্ৰশ্ন আহিছিলে, দেশ সেৱা দেশ সেৱা কৰিবলৈ নাপায়ো মানুহে ইমান কান্দে। বা এইটো কেনেকুৱা সেৱা বাৰু হয়? ভাবি চাবচোন কথাবিলাক। কিবা এই যে ইলেকশ্যনৰ আগত এই যিখিনি মানে কাম হৈ আছে, এনেকুৱা কথাবিলাক দেই, এই কথাবিলাকে মানে খুব এটা মনোৰঞ্জন দিছে বাৰু। এইখিনিয়ে কথাই আচলতে আমাক খুব ভালেই লগাইছে, অন্ততঃ হাঁহিবলৈ কিছুমান আমি সুবিধা পাইছোঁ। হ'লেও ক'বলৈ আচলতে একো ভাষাই নাই। দেশ সেৱা বা কম সেৱা নে? এইটো কম সেৱা নে? এবাৰ ভাবকচোন।